নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ টিৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। যোৱাকেইটা ভিডিঅ'ত আপোনালোকে বহুত মৰম দিছে, তাৰ কাৰণে ধন্যবাদ। আজি যিটো বিষয় আছে সেইটো হৈছে অংগনবাড়ী কৰ্মী সহায়িকা, আৰু যিটো বৰ্তমান সময়ত সদনত কিছুমান কথা উত্থাপন হৈছে কৰ্মী সহায়িকাসকলৰ বা অন্য কিছুমান বিষয়ৰ ওপৰত, যেনেকৈ শিক্ষক কৰ্মচাৰীসকল, আঁচনিভুক্ত কৰ্মচাৰীসকল, লগতে ৰাজ্যজুৰি এতিয়া আপোনালোকে সকলোৱে দেখি আহিছে যে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে অল ইণ্ডিয়া যিটো ফেডাৰেশ্যনৰ সভানেত্ৰী আছে, সভানেত্ৰী অসমত উপস্থিত হৈ গুৱাহাটীত তেওঁ প্ৰতিবাদৰ যিটো আৰম্ভ কৰিছে, কৈছে যে প্ৰতিবাদী কাৰ্যসূচী কেতিয়াও বন্ধ নহয় যেতিয়ালৈকে আপোনালোকে আমাৰ দাবীসমূহ মানি নলয়। আজি চাওক, বিত্তমন্ত্ৰী অজন্তা নেওগে এখন বিল পাছ কৰিব লাগিছিল যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে যাতে তেওঁলোকৰ যিখিনি প্ৰাপ্য যাতে তেওঁলোকে পায়, কিন্তু সেইখিনি নহয়। আজি এই গোটেই বিষয়টো গাপ দি ৰাখিছে কিহৰ কাৰণে? কাৰণ তেওঁলোকৰ হাতত কোনো ধৰণৰ পইচা নাই বুলি কৈছে। আৰু কিবা কিবি টপিক ওলাইছে, আৰু তাত ৰকিবুল হুছেইনে, অখিল গগৈয়ে কৈছে আপোনালোকে জুই লাগি থকা অসমখন জুই লগাব বিচাৰিছিল। তাৰমানে এই যিকেইটা গোটেইখিনি বস্তু আছে, বিষয়টো তল পেলাই মিয়া মুছলমান বা হিন্দু মুছলমানৰ মাজত যিটো ৰাজনীতি আছে সেইটো উঠাই দিছে। দি কেনে কি কৈছে, স্মাৰ্ট মিটাৰ যিটো বিষয় আছে সেই বইটো পেলাই থৈ দিছে। চাওক, আজি যিখিনি কৰিব লগা যিখিনি কাম আছে তাৰ ওপৰত যদি চৰকাৰে যদি গুৰুত্ব দিয়ে, তেতিয়াহ'লে নিশ্চয় অসমান প্ৰগ্ৰেছ হ'ব। আৰু যিখিনি নিয়মীয়া কৰিব লগা আছে সেইখিনি যাতে তেওঁলোকে নিয়মীয়া কৰে। শিক্ষা হেতুত উপস্থিত নথকা শিক্ষকসকলক মানে চাকৰিৰ পৰা নিলম্বন কৰিব বা কিবা কৰিব, কিন্তু তেওঁলোকে এনেকুৱা কিছুমান ভাল ষ্টেপ লৈছে, ঠিক তেনেকুৱাকৈ কোনবিলাক ষ্টেপ লওক যিবিলাক অসমখনৰ কিছুমান উন্নতি হয়। সেইকাৰণে যিখিনি তেওঁলোকৰ পাবলগীয়া মানদেয় তেওঁলোকক যাতে প্ৰদান কৰে, যি 2 লাখৰ পৰা 3 লাখ টকা পৰ্যন্ত তেওঁলোকক দিম বুলি কৈছে, সেইখিনি যাতে তেওঁলোকক দিয়ে। আজি গোটেইখিনি বস্তুৰ ওপৰত প্ৰতিবাদ কৰিছে আৰু ঠায়ে ঠায়ে কিছুমান বিক্ষোভ আন্দোলন ৰূপায়ণ কৰিছে। সেই গোটেইখিনি সবিস্তাৰে আপোনালোকক ভিডিঅ' ক্লিপ যোগে আপোনালোকৰ মাজলৈ এৰিলোঁ। আপোনালোকে ভিডিঅ' ক্লিপকেইটা চাই ল'ব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, নতুনলৈ ছাবস্ক্ৰাইব কৰিব। তো ক্লিপকেইটা আপোনালোকে চাই লওক। আপোনালোকে দিব নোখোজা তেওঁলোকৰ প্ৰাপ্য বিচাৰিয়ে নিজৰ অংগনবাড়ী কেন্দ্ৰ এৰি পালেহি আপোনালোকৰ কাৰ্যালয়। ইমান দিনে স্মাৰক পত্ৰ দি কাগজে কলমে কথাবোৰ নৰজিল বাবে প্ৰতিবাদত বহিল তেওঁলোক। চৰকাৰ সমাজ কল্যাণ বিভাগক ধিক্কাৰ। উত্তাল প্ৰতিবাদ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ। আমাক মাননি নালাগে, দিয়ক মজুৰি। তেওঁলোকৰ দাবী, উচ্চতম ন্যায়ালয়ৰ ৰায় মানি গ্ৰেচুইটি প্ৰদান কৰক। অৱসৰকালীন সাহায্য অবিহনে অৱসৰ দিয়া নচলিব। অৱসৰ বয়স 65 বছৰ ধাৰ্য কৰক। উচ্চতম ন্যায়ালয়ৰ ৰায় মানি অসমৰ চৰকাৰখনে অংগনবাড়ী কৰ্মী সহায়িকাসকলক গ্ৰেচুইটি প্ৰদান কৰিব লাগে। আৰু ইতিমধ্যে আমি জাননী প্ৰদান কৰিছোঁ এইখন অফিচত, আমাক গ্ৰেচুইটি দিব লাগে। কোনো ধৰণৰ আমাক অৱকাশ দিয়া নাই। আৰু 2 নম্বৰ দাবী হৈছে 60 বছৰীয়াবিলাকক বহুৱাব খুজিছে খালী হাতে। গতিকে আমি দাবী কৰিছোঁ কোনো পইচাৰ হাতত নিদিয়া কৰি এক হাতে অৰ্ডাৰ, এক হাতে পইচা দিহে বহুৱাব লাগিব। 3 নম্বৰ দাবী, আমি 60ৰ পৰিৱৰ্তে 65 বছৰ বিচাৰিছোঁ। অলৰেডি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই তেওঁলোকৰ হাৰিয়ানা, পঞ্জাৱ, বিহাৰ ইত্যাদি ৰাজ্যই 70ৰ পৰা 65লৈকে অৱসৰ সময়সীমা বৃদ্ধি কৰিছে। গতিকে আমিও এইখন চৰকাৰক এই দাবীৰে আজি ইয়ালৈ ওলাই আহিছোঁ। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে অংগনবাড়ী কৰ্মী সহায়িকাসকলক গ্ৰেচুইটি প্ৰদানৰ নিৰ্দেশনা জাৰি কৰিছে। কিন্তু অসমৰ ক্ষেত্ৰত আৰু সমাজ কল্যাণ বিভাগে ঔদ্যোগিক কৰ্মী সহায়িকাৰ বাবে গ্ৰহণ কৰা নাই এই নিৰ্দেশনা, যাৰ ফলশ্ৰুতিত এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শ অংগনবাড়ী কৰ্মী সহায়িকা। আজি পাঞ্জাবে যদি 70 বছৰ আদায় কৰিব পাৰিছে, আজি বিহাৰে যদি 65 বছৰ আদায় কৰিছে, অসমেও 65 বছৰৰ বৃদ্ধি কৰিব লাগিব। আৰু এককালীন সাহায্য 24 ডিচেম্বৰত ঘোষণা কৰা এককালীন সাহায্যৰ অবিহনে কোনো কৰ্মী সহায়িকাক অৱসৰ দিয়াত বাধ্য কৰাব নোৱাৰে। এই অংগনবাড়ী কৰ্মী সহায়িকাক গ্ৰেচুইটি প্ৰদান কৰিব বুলি আশা কৰিছোঁ। গ্ৰেচুইটিৰ লগতে এককালীন সাহায্যও লাগিব, এককালীন সাহায্যৰ লগতে গ্ৰেচুইটি লাগিব।
মাননি সলনি মজুৰি এই তিনিটা মুখ্য দাবীৰ ভিত্তিত আজি আমি পুনৰবাৰ স্মাৰক পত্ৰ দিবলৈ আহিব লগা হৈছে এই চৰকাৰক আচৰিত কথা এই অঙ্গনবাদী কর্মী সহায়িকাই দীর্ঘদিনীয়া দাবীৰ ভিত্তিত এটা আদায় কৰিছিল যদিও আজিলৈকে কোনো কাৰ্যকৰী নোহোৱা নাই যাতে এই ঘোষণা হৈ নাথাকে কাৰ্যকৰী হয় তেওঁলোকৰ মতে অঙ্গনবাদী কৰ্মীসকলক অৱসৰকালীন সাহায্য সম্পৰ্কত অসম চৰকাৰে ঘোষণা কৰা কৰ্মীৰ বাবে 4 লাখ মিনি কৰ্মীৰ বাবে 3 লাখ সহায়িকাৰ বাবে 2 লাখ সাহায্য ধনৰাশি সম্পৰ্কতো চৰকাৰী জাননী অতি শীঘ্ৰে প্ৰকাশ কৰিব লাগে কিন্তু স্মাৰক পত্ৰ দি ভাগৰি পৰিছে এইসকল অঙ্গনবাদী কৰ্মী অৱশেষত প্ৰতিবাদ কৰি চৰকাৰক সকীয়াই দিয়াৰ লগতে প্ৰাপ্য প্ৰদানৰ দাবী উত্থাপন কৰিছে নহলে জংঘী আন্দোলনৰ হুংকাৰ অসম ৰাজ্যিক অঙ্গনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপলৰ সৈতে দেৱজিৎ নন্দনৰ ৰিপৰ্ট প্ৰাগ নিউজ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গোটেই ভাৰতৰ ভিতৰত এজন টেলেণ্টেড মুখ্যমন্ত্ৰী আমি জানো তেখেতে বেলেগৰ জৰিয়তে এই ঘোষণা কৰিব নিবিচাৰে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ চেনেলৰ জৰিয়তে সহায়িকা সন্থাৰ নেতৃত্বত হাজাৰ হাজাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাই ইয়াত আন্দোলন কৰিছে দাবী মাত্ৰ এটাই সঞ্চালকে পঠোৱা দিছপুৰলৈ প্ৰস্তাৱত উত্তৰ লাগে আৰু এই উত্তৰ বিচাৰি আজি বেৰিকেড ভাঙি ৰাজপথ অৱৰোধ কৰিছে এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে বোলে আন্দোলন গঢ়ি তুলিব লাগিছে তেওঁলোকে 25 লাখ টকীয়া চেণ্টাৰ দিছে 25 লাখ টকীয়া চেণ্টাৰৰ ঠাক ঢোল বজাই এইবিলাক কৰিব নালাগে কাৰণ 25 লাখ টকাৰ চেণ্টাৰ নিদি 5 লাখতো এটা চেণ্টাৰ দিব পাৰিলে হয় এই 25 লাখৰ বাহানা হৈছে তেওঁলোকৰ পকেটত 60-40 ঘূৰাব লাগে সেইটো কাৰণে এই চেণ্টাৰত গুৰুত্ব দিছে অংগনবাদীৰ কাৰণে গুৰুত্ব দিয়া আমিও মন এৰা নাই যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয় সঞ্চালকৰ প্ৰস্তাৱৰ উত্তৰ নাহে তেতিয়ালৈকে এই আন্দোলন চলিছে হাংগামা লাগিছে আগতহে পুলিচে যাবলৈ দিয়া নাই যে আহক যি এনেদৰে আমি গোটেই ৰাস্তা ব্লক কৰি গোটেই অংগনবাদী সহায়িকা কৰ্মীসকললৈ আহিছে আৰু আহি থাকক ফোন আছে আহক ফোন কৰিম আমাৰ ভয়ানক পৰিস্থিতি পুলিচ প্ৰশাসনে একদম এগৰাকী বৰ্তমান অসুস্থ হৈ ৰাস্তাত পৰি গৈছে আৰু এতিয়া এনেদৰে 2 কিলোমিটাৰ অহাৰ পিছত এনেদৰে আমাৰ পথ বন্ধ কৰি দিছে প্ৰশাসনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে বৰ্তমান বহি চাহ অকলে আহিছে মাথা হৈছে বহি এইখিনিতে বহি দিওঁ
হৈছে যিহেতু আমি পৰিয়াল এৰি গুচি আহিছোঁ স্তন পাত কৰা নাতি পুতি এৰি থৈ আহিছোঁ আমি চাই এই জেগা এৰি নাযাওঁ তাতে থাকি আছোঁ ওচৰত বহি বহি থাকোঁ ৰাতি নিয়ম হ'ল নেকি আলোচনা কৰিম খবৰ দিম সিমান আজি যিমান ক'লেও নাযায় নাযায় সপোনা চপোনা নেমানে আজি নেমানে আজি নাই মানে নিদিয়ে এনেকুৱা বহুত কৈছে এইবোৰ এনেই বেকো ভাওনা সংগঠনৰ পৰা আঁতৰি দিয়া ভাল চালক ছাৰে আমাৰ কিবা এটা ক'বলৈ বিচাৰিছে এগৰাকীয়ে মাথাত পানী দিবলগীয়া অৱস্থা হৈ পৰিছে প্ৰেছাৰ উঠি গ'ল তেখেতৰ মূৰত পানী দি আছে অৱস্থা বেয়া হৈ গৈছে দেখিছেনে ঢলি পৰিছে এয়া ফোন কৰি দিয়কচোন আমাৰ ফালৰ পৰা আমি কথা পাতি চেষ্টা কৰিম যে আপোনালোকে চৰকাৰৰ এটা কৰিছে আমি নিশ্চয়কৈ কৰিম বা কথা পাতিম কিন্তু যিহেতু আপোনালোকে আজি ওলাই আহিছে আপোনালোকৰ লগত আচলতে লগ পাব লাগে এই পৰিস্থিতি লগ পোৱাটো একচুৱেলি কাঢ়িব নহয় কিন্তু আপোনালোক আহিছে কথা পাতি ওলাই অহাৰ কাৰণে উপ সচিব আহিছে অজন্তা বাইদেউ উপ সচিব আহিছে এই লেডিজগৰাকী যে আহিছে বিজুমণি বাইদেউ সেয়া কথা পাতে আপোনালোকে এতিয়া যিখিনি কৰিব লগা আছে বাধ্যবাধকতা